হেল্ল' বন্ধুসকল, আজি মই আহিছোঁ আমাৰ অসমৰ জাতীয় বীৰসকলৰ স্মৃতিত নতুনকৈ স্থাপন কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰলৈ, য'ত আমাৰ অসমৰ জাতীয় বীৰসকলৰ প্ৰতিমূৰ্তি ৰখা হৈছে। এইখন হৈছে মেইন গেট। ইয়াত ধুনীয়াকৈ আমাৰ জাপিৰে ধুনীয়াকৈ সজাই তোলা হৈছে। এইখন মেইন গেট। মেইন গেটত চিকিউৰিটি চেকিং আছে। যোনে চাৰাবিৰি শিখৰ আনিছে সিহঁতৰ পকেটৰ পৰা ৰাখি থোৱা হৈছে। বন্ধুসকল, এইসকল হৈছে আমাৰ অসমৰ জাতীয় বীৰসকল। ইয়াত ধুনীয়াকৈ আমাৰ অসমৰ জাতীয় বীৰসকলৰ প্ৰতিমূৰ্তিত সজাই ৰখা হৈছে। গোটেই কমপ্লিট হোৱা নাই প্ৰতিমূৰ্তিবিলাক, ক'ৰবাত সজাব বাকী আছে এইবিলাক। তো আৰু এমাহমান পিছত আৰু কমপ্লিট হ'ব। বাহিৰৰ কামো কিছু বাকী আছে কৰিব। এমাহ ডেৰমাহ পিছত কমপ্লিট হৈ যাব। তো আৰু বেছি ভাল লগা হ'ব। তো আহিব আপোনালোকে এবাৰ চাবলৈ।
জানিছোঁ কেনেকুৱা আছিলে ফটো চাবলৈ। বন্ধুসকল পাৰিলে এবাৰ আহিব, খুব ধুনীয়াকৈ বনাইছে, বহুত চাফা। আপোনালোকে হয়তো নাজানিব পাৰে এই জেগাটো ক'ত আছে, তো কৈ দিছোঁ। এইটো বৰাগাঁৱত আছে, গুৱাহাটী বৰাগাঁও। আপোনালোকে জালুকবাৰীৰ পৰা আহিলে বৰাগাঁৱৰ ব্ৰিজৰ তলৰে ৰাইট ছাইডে গ'লে পাব। আকৌ সোণাপুৰ বা পিনে মৰিগাঁও ছাইডৰ পৰা আহিলে আপোনাৰ লেফ্ট ছাইডে গ'লে পাব। বৰাগাঁৱৰ ব্ৰিজৰ লেফ্ট ছাইডে সোমাই গ'লে 1 কিলোমিটাৰ 1.5 কিলোমিটাৰ গ'লে পাব এই জেগাটো। খুব ধুনীয়া, আহিব এবাৰ চাই যাব।